প্ৰযুক্তিবিদ্যাৰ ধামখুমীয়াত আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰিছে এসময়ৰ বহু দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সামগ্ৰী। কিন্তু হেৰাই যোৱা অতীতক সযতনে সামৰি বিশেষ চৰ্চালৈ আহিছে গুৱাহাটীৰ এজন ব্যক্তি। পুৰণা বহুত বস্তু আছে, ৩০০ বছৰ পুৰণা ঘড়ী আছে, ৩০০ বছৰ পুৰণা ঘড়ী আছে আৰু ১০০-১৫০ বছৰ পুৰণাটো বস্তু বহুত আছেই। কিন্তু ইয়াতে কোনো ছাবজেক্ট নাই যে অকল ঘড়ীয়ে কালেকশ্যন বা ফেনৰে কালেকশ্যন বা গ্ৰামোফোনৰে কালেকশ্যন, তেনেকুৱা একো নাই। যিবিলাক বস্তু অসমৰ, যিবিলাক বস্তু আমাৰ সমাজৰ এটা সময়ত অপৰিহাৰ্য অংগ আছিলে, কিন্তু পিছত গৈ পেলাই এইবিলাক বিলুপ্ত হ'ল, কালৰ গতিত এক্সটিংক্ট হৈ গ'ল, সেই বস্তুবিলাককে আমি ইয়াতে সংৰক্ষণ কৰোঁ, যি পাওঁ তাকে সংৰক্ষণ কৰোঁ। আপোনাক নষ্টালজিক কৰিব পৰা বহু সামগ্ৰীৰে সংগ্ৰহালয়ৰ ৰূপ দিয়া ব্যক্তিজন দেৱকুমাৰ বৰা। পৰিবহণ বিষয়া দেৱকুমাৰ বৰা মহানগৰীৰ ৰূপনগৰৰ বাসিন্দা। ৰূপনগৰৰ নিজা বাসগৃহতে তেওঁ স্থাপন কৰিছে এটা বিশেষ সংগ্ৰহালয়। নষ্টালজিয়া নামেৰে পৰিবহণ বিষয়াগৰাকীয়ে স্থাপন কৰিছে সংগ্ৰহালয়টো, য'ত তেওঁ সংৰক্ষণ কৰি ৰাখিছে ১৫০০ৰো অধিক ঐতিহ্য বহনকাৰী পুৰণি সামগ্ৰী। ৩ শতিকা পুৰণি সামগ্ৰীৰ পৰা কালৰ সোঁতত বা প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ ফলত কেইবছৰমান পূৰ্বে হেৰাই যোৱা সামগ্ৰীবিধলৈকে অতি সযতনে সংৰক্ষিত হৈ আছে নষ্টালজিয়াত। য'ত এবাৰ প্ৰৱেশ কৰিলে প্ৰকৃতাৰ্থত নষ্টালজিক হৈ পৰিব আপুনিও। বয়োজ্যেষ্ঠসকলে নষ্টালজিয়াত নিজৰ শৈশৱ বিচাৰি পোৱাৰ বিপৰীতে নৱপ্ৰজন্মই চাব পাৰিব বহু যন্ত্ৰৰ বিৱৰ্তন। একচুৱেলি এই মিউজিয়ামটোৰ উদ্দেশ্য হৈছে নতুন প্ৰজন্মক মানে পুৰণা বস্তুবিলাকৰ লগত চিনাকি কৰি দিয়াৰ মেইন উদ্দেশ্য। গতিকে তেওঁলোকৰ কাৰণেই মই এইটো কৰিছোঁ, তেওঁলোকৰ কাৰণে আৰু একেবাৰে যিখিনি বৃদ্ধ মানুহ তেওঁলোকৰ কাৰণে। তো বৃদ্ধ মানুহখিনি যিখিনি ৮০ৰ ঊৰ্ধ্বৰ মানুহ বা ৭৫ বছৰ ঊৰ্ধ্বৰ মানুহ, তেওঁলোকে আহি ইয়াত খুব ভাল পায়, খুব এটা নষ্টালজিক ফিল কৰে। কেতিয়াবা বহুত মানুহৰ আৱেগত চকুপানী ওলাই যায়। নষ্টালজিয়া দেৱকুমাৰ বৰাৰ প্ৰায় ৩০ বছৰীয়া একক প্ৰচেষ্টা তথা কষ্টৰ ফচল। অসমৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, মহাৰাষ্ট্ৰ, চেন্নাই আদি বিভিন্ন স্থানৰ পৰা তেওঁ পুৰণি সামগ্ৰীসমূহ সংগ্ৰহ কৰি নষ্টালজিয়াত সংৰক্ষণ কৰিছে। কিউব ছিষ্টেমৰ পৰা আধুনিক FM-ৰ যুগলৈ প্ৰায় ৬০ প্ৰকাৰৰ ৰেডিঅ', এসময়ত ঘৰে ঘৰে ব্যৱহাৰ কৰা ডালডা টেমাটোৰ পৰা ৰ'দত শুকুৱাবলৈ দিয়া বেটাৰী, হাত লেম্প, টেবুল লেম্পৰ পৰা টৰ্চ লাইটলৈ, ১ পইচাৰ মুদ্ৰাৰ পৰা ১০ টকাৰ নোটলৈ, টেলিফোন, গ্ৰামোফোন, টেপ ৰেকৰ্ডাৰ, টাইপৰাইটাৰ, টিভিৰ বিভিন্ন প্ৰকাৰৰ শতিকা পুৰণি কেমেৰা, ঘড়ীকে ধৰি সকলো সামগ্ৰীয়ে নষ্টালজিক কৰি তুলিব সকলোকে। সমান্তৰালভাৱে বহুতৰ বাবে নষ্টালজিয়াত আছে গৱেষণাৰ বহু সমল। আপুনিও আহিব পাৰে এই সংগ্ৰহালয়টোলৈ, য'ত সম্পূৰ্ণ বিনামূল্যে ৰোমন্থন কৰিব পাৰিব এৰি অহা অতীতৰ মধুৰ স্মৃতি। গুৱাহাটীৰ পৰা লোকেল ১৮।